অৰুণোদয় আঁচনিক লৈ উত্তাল ৰাজ্যৰ ৰাজনৈতিক মহল। অসম চৰকাৰে অসমৰ প্ৰতিগৰাকী ৰেচন কাৰ্ড হোল্ডাৰক অৰুণোদয় আঁচনি 3.0 দিয়া বুলি ঘোষণা কৰিছিল। কিন্তু অসম চৰকাৰৰ ঘোষণাৰ বিপৰীত ছবিয়ে পঞ্চায়তে দেখিবলৈ পোৱা গৈছে। অসম চৰকাৰে অৰুণোদয় আঁচনিৰ 3.0 ফ্ৰেমসমূহ পঞ্চায়তৰ বিষয়া সচিবৰ যোগেদি মহিলাসকলক প্ৰদান কৰিব লাগিছিল। তেনে নকৰিলে বিজেপি বুথ সভাপতিৰ দ্বাৰা সমিতি গঠন কৰি পত্ৰ বিতৰণ কৰে। তাতেই লাগিল লেঠা। বিজেপি দলৰ বুথ সভাপতিসমূহে দৰিদ্ৰ মানুহক দিয়াৰ পৰিৱৰ্তে ধনী মানুহক পত্ৰ দিয়াৰ এতিয়া অভিযোগ উঠিছে। মাৰ্ঘেৰিটা সমষ্টিৰ বৰডুমছা মহঙৰ পিছত টেকেৰীত ওলাই আহে অৰুণোদয় আঁচনি 3.0 বঞ্চিত মহিলা। অৰুণোদয় আঁচনি 3.0 বঞ্চিত মহিলাই ৰাজহুৱা সভা অনুষ্ঠিত কৰে টেকেলি আঞ্চলিক যুৱ সংঘৰ মুকলি বিহু খোলাত। ৰাজহুৱা সভাতেই বঞ্চিত মহিলাই বিজেপি বুথ সভাপতিসকলৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে। অকল ইমানেই নহয়, বিজেপি দলৰ কেইবাগৰাকী বুথ সভাপতি দৰিদ্ৰ মহিলাসকলৰ পৰা 100 পৰা 150 টকা পৰ্যন্ত ধন সংগ্ৰহ কৰাৰো এতিয়া অভিযোগ উত্থাপিত হৈছে। সমগ্ৰ বিষয়টো অসম চৰকাৰক তদন্ত কৰি ধন সংগ্ৰহ কৰা বিজেপি বুথ সভাপতিসকলক বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। ইপিনে ৰাজহুৱা সভাত উপস্থিত থাকে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক উমানন্দ মুদৈ মৰাণ, যুৱ ছাত্ৰ মুক্তিৰ নেতৃত্বত স্থানীয় সচেতন ব্যক্তি। মাৰ্ঘেৰিটা সমষ্টি 126 নং সমষ্টি ইনথেম পঞ্চায়তৰ অন্তৰ্গত টেকেৰী 8 নম্বৰ ৱাৰ্ডত এনেকুৱা দুৰ্নীতি চলি আছে। অৰুণোদয় সন্দৰ্ভত অৰুণোদয় চৰকাৰে দিছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, তেখেতক আমি ছাপোৰ্ট কৰিছো। গতিকে তেওঁলোকে যিমতে তেওঁলোকৰ কৰ্মকৰ্তা ৰাখিছে গাঁৱৰ ভিতৰত, তেওঁলোকে কি কৰিছে, কিছুমান মানুহক ফৰ্মখন দি কিনে পইচা 100-150 টকা লৈছে আৰু তেওঁলোকৰ নাম অহা নাই। গতিকে আমি চৰকাৰক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এটা অনুৰোধ জনাইছো এৰে পৰা যে সেই দালাল ৰূপীকেইটাক যাতে এৰেষ্ট কৰক, নহলে তেওঁলোকৰ ওপৰত পৰিদৰ্শন কৰক কি কাৰণে তেনেকুৱা কৰিব লাগিছে। গতিকে আজি আপোনালোকে দেখিছে মহিলাসকল আজি ওলাই আহিছে, পাবলগীয়া প্ৰাপ্য আচলতে নপৰা সন্দৰ্ভত আজি মিটিং অনুষ্ঠিত কৰা হৈছিল। লগতে আমাৰ আমন্ত্ৰিত মুক্তি সংগ্ৰাম সমিতি যিহেতু পোৱা নাই, আজি তাৰিখলৈকে আমি চৰকাৰী সুবিধা এটাও পোৱা নাই। ইমানবিলাক সুবিধা প্ৰদান কৰিছে তথাপিতো পোৱা নাই। কিয় পোৱা নাই? আচলতে বিজেপি কংগ্ৰেছ বুলি কিবা কথা আছে নেকি? চৰকাৰে ওপৰৰ পৰা কিবা বনাই দিছে নেকি? আমি যে কিবা হ'লে কয় বিজেপি মানুহখিনিক দি লওঁ, কংগ্ৰেছক নিদিওঁ, তেনেকুৱা এটা কথা ওলায় গ'লে আৰু তেনেকুৱা আচলতে হ'ব নালাগে বুলি ভাবোঁ। আপোনালোকে কি ভাবে ৰাইজ নাজানো, কিন্তু মই তেনেকুৱা হ'ব নালাগে বুলি ভাবোঁ। আৰু আচলতে নকলোহেঁতেন, কিন্তু যদি সঁচাকৈ পাবলগীয়া মানুহবিলাকে পালেহেঁতেন, আজি সঁচাকৈ যদি দৰিদ্ৰ মানুহবিলাকে পালেহেঁতেন, কিন্তু আমি তেনেকৈ পোৱা দেখা নাই। হয়তো কিছুমান নাপাবলগীয়া মানুহকো পোৱা দেখিছোঁ, হয়তো চবেই পোৱাহেঁতেন নকলোহেঁতেন। আমি মোবাইলত পিটিকিলেই দেখোঁ যে ৰেচন কাৰ্ড থকা মাত্ৰে অৰুণোদয় আঁচনি পাব লাগে বুলি কোৱা শুনো, কিন্তু আজিলৈকেচোন তেনেকুৱা এটা আমি দেখা নাই। বুথ কমিটিয়ে সকলোবিলাক সিহঁতৰ মিতি কুটুম আৰু ওচৰ চুবুৰীয়া কিছুমানক দিয়া দেখিছোঁ, কিন্তু আমি বহুত দুখীয়া মানুহ বাদ পৰি গৈছোঁ। আচলতে আমি দিন হাজিৰা কৰি খোৱা মানুহ দেই, হয়নে নহয় বাৰু? সেইটো কাৰণে আজি ক'বও নাজানো কথাবিলাক, তথাপিতো ক'বলৈ বাধ্য হৈছোঁ। ইমান যে খুব সোমাই আছে মনত, প্ৰকাশ কৰিবও নোৱাৰোঁ। আচলতে এনেকুৱা হ'লে মিটিং চিটিং হ'লে এনেকুৱাকৈ থিয়ৰিবিলাক ক'ব নোৱাৰোঁ আচলতে। সেইটো কাৰণে এইখিনিয়ে ক'লোঁ। আৰু আপোনালোকে কি বুলি ভাবে? মই যে একদম পূৰা এইবোৰ হেৰি হ'ব লাগে বুলি ভাবোঁ, সঠিক বিচাৰ হ'ব লাগে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মোৰ এটা আহ্বান যে গাঁৱে এনকুৱাৰী পঠিয়াব লাগে, সঁচাকৈ পাব লাগে নে নাপাব লাগে। আৰু এতিয়া যিবিলাক আইঘৰ আহি আছে সেইবিলাক যাতে ভালকৈ দিয়ে, আৰু পোৱা মানুহবিলাকে যেন দুনাই আকৌ নেপায়। যিবিলাক মানুহে নাপাব লাগে সেইবিলাক নোপোৱা মানুহবিলাকে যেন পাব লাগে, দুখীয়া দৰিদ্ৰ মানুহবিলাকে যেন পাব লাগে। মই সেইটোৱে আশা কৰোঁ। আপুনি কাক দিছিলে কাউন্সিল? প্ৰাঞ্জল কি লিখে? মৰাণ লিখে। 130 টকা দিছিলো। 130 টকা? কি আপোনাক কি বুলি পইচাটো কি বুলি লৈছিলে? সেই অৰুণোদয় আঁচনি দিম বুলি দিছিলে। অৰুণোদয় আঁচনি দিম বুলি পইচা লৈছিলে? 130 টকা। আপুনি নিজে দিলে খুজি লৈছে? খুজি ল'লে। চবৰ পৰা লৈছে নেকি? চবৰ পৰা খুজি লৈছে। চবৰ পৰা লৈছে? চবৰ পৰা 130 খুজি লৈছে। পইচাটো আমাক দিয়া নাই। অৰুণোদয় আঁচনি কিছুমানক বাচিছে, মানুহক দিছে, আমাক দিয়া নাই। ধনী মানুহক দিছে, গাড়ী লগা মানুহক দিছে, চাকৰি লগা মানুহ চবকে দিছে। চাকৰি মানুহ পাইছে নেকি? চাকৰি লগা মানুহ আছে, আমি পোৱা নাই। আমাৰ অৱস্থা ঘৰ ভগা অৱস্থা একো নাই।
আমাৰ এতিয়া মানুহক নকবি বুলি কৈছিলে পইচা লোৱাটো নকবি বুলি কৈছিলে কিমান টকা লৈছিলে 130 আছে কোনে লৈছিলে কিমান প্ৰাঞ্জল মৰাণ প্ৰাঞ্জল মৰাণ তেখেতে কাকো ক'ব দিয়া নাই পইচা লৈছো কাকো ক'ব দিয়া নাই আৰু যিবোৰ মানুহক দিছে যে এতিয়া যিবোৰ মানুহক দিছে যে মনে মনে এজনী দুজনীকে মাতি মেলি অন্ধ আঁচনি দিছে আমাক কোৱা নাই আমাৰ ওচৰৰ মানুহ কিছুমান আমাৰ চুবুৰীটোত 3জনী বাচি গৈছো মান গাঁও বুলি কয় আমাৰ চুবুৰীটোত গাঁওখন 3জনী মানুহ দিয়া নাই আমাৰ তাত বাচি দিছে ধনী মানুহক চাকৰি মানুহ দিছে গাড়ী লগা মানুহ দিছে চাকৰি মানুহ পাইছে নেকি চলে মানুহ দিছে গাড়ী লগা মানুহ কি নাম দিছে জানো নেকি কিবা নাম কি নাম আছিলে মানুহজনৰ নাম পাহৰি থাকিছো দেই কি নাম তেখেতক কোনে চাকৰি কৰে তাৰ মানুহজনী গোলাপ বুলি কয় মাষ্টনী কয় মাষ্টনী কয় মানুহজনী মাষ্টনী কয় মাষ্টনী আৰু কোনে পাইছে তাত আৰু ধনী মানুহে সেই নামসমূহ এতিয়া পাহৰি গলো দেই এইবছৰ যিটো তৃতীয় দিছে 3.0 এবাৰ কি আপোনাৰ নাম পটন হ'ল নেকি পতন হ'ল দুখন লিষ্ট আহিলে প্ৰথম লিষ্টখনতো পোৱা হেৰি নাম নাহিলে এতিয়া দ্বিতীয় লিষ্টখনতো অহা নাই আপুনি কাগজ কাক দিছিলে গোলাপ খটালক দিছিলো গোলাপ খাটুৱা প্ৰথম লিষ্টত আপুনি কেতিয়াবা পাইছিলে মই 2 বছৰমান হ'ল 2 বছৰ পালে এতিয়া নাই পোৱা এতিয়া নাই পোৱা আপুনি আকৌ তাক কৈছিল নেকি কেলে নাই পোৱা নাম কৈছিলো আৰু এখন লিষ্ট আহিব সেইখনত আহিব বুলি কৈছিলে বাৰু 2 মাহ মানৰ পিছত কি হয় নাজানো অহা মাহতে গম পাম এতিয়া 2 মাহৰ পিছত কৈছিলে কিবা পইচা কিবা দিবলগীয়া হৈছিল নেকি পইচা দিছিলো 50 টকা এবাৰ লৈছিলে তাৰপাছত 30 টকা ফৰ্মখনত লৈছিলে কাক দিব পইচাটো কাক দিছিলে তাতে গোলাপ খটালতে গোলাপ দিছিলো খাটুৱা গোলাপ খাটুৱা আচলতে কোন হয় বুথ কমিটিৰ প্ৰেচিডেণ্ট হয় কোন দলৰ এক্স মেম্বাৰ হয় বিজেপি গণক এজেপি মানে এক্স মেম্বাৰ হয় কি নাম ক'লে গোলাপ খাটুৱা গোলাপ খটাল কিমান দিছিলে এবাৰ 50 টকা এবাৰ 30 টকা ডুমডুমাৰ পৰা ৰঞ্জিত চেত্ৰীৰ ৰিপৰ্ট এনি ভাৰত 24